এইবাৰ বৰষুণ নহয়, এইবাৰ প্ৰচণ্ড গৰমৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে। সমগ্ৰ ৰাজ্যত বৃদ্ধি হ'ব গৰমৰ প্ৰভাৱ। কেৱল অসমতে নহয়, দেশৰ কেইবাখনো ৰাজ্যৰ ক্ষেত্ৰত এসপ্তাহৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে। জনাইছো খবৰটি মুহূৰ্তত সমগ্ৰ দেশত বৰষুণৰ পাছত এইবাৰ ভয়ংকৰ হিট ৱেভৰ বাবে এলাৰ্ট আহিছে। অৰ্থাৎ প্ৰচণ্ড গৰমে দহিব সমগ্ৰ দেশ। দেশৰ কেইবাটাও প্ৰান্তৰ ক্ষেত্ৰত জাৰি কৰা হৈছে এলাৰ্ট। সৰ্বাধিক তাপমাত্ৰা 40ৰ পৰা 43 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা। ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যলৈ হিট ৱেভৰ সতৰ্কবাণী জাৰি কৰা হৈছে আৰু এসপ্তাহৰ বাবে জাৰি কৰা হৈছে হিট ৱেভৰ এলাৰ্ট। গুৱাহাটী মহানগৰীটো দেখিবলৈ পোৱা গৈছে আজি দিনৰ ভাগত উৎকট গৰমে দহিছে। উৰিষ্যা, পশ্চিমবংগ, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশত জাৰি কৰা হৈছে এলাৰ্ট। এটা সপ্তাহৰ বাবে প্ৰচণ্ড হিট ৱেভ, প্ৰচণ্ড গৰমে দহিব সমগ্ৰ দেশ। হিট ৱেভৰ পৰা আপুনি কেনেদৰে বাচি থাকিব, কি আপুনি কাম কৰিব লাগিব যাৰ বাবে আপুনি হিট ৱেভৰ পৰা বাচি থাকিব। প্ৰাপ্তবয়স্ক কিংবা বৃদ্ধ লোকসকলে দিনটোত 4 লিটাৰকৈ পানী খোৱাৰ অভ্যাস কৰক। ইতিমধ্যে চিকিৎসকে পৰামৰ্শ আগবঢ়াইছে। নাৰিকলৰ পানী, তৰমুজ, তিয়হ, নেমু পানী খাবলৈ চিকিৎসকে দিছে পৰামৰ্শ। 28ৰ পৰা 35 আৰু 37ৰ পৰা 60ৰ ঊৰ্ধৰ লোকৰ হিট ষ্ট্ৰকৰ সম্ভাৱনা অধিক হ'ব। গতিকে অপ্ৰয়োজনত ঘৰৰ পৰা ওলোৱাটো বাদ দিয়ক বা অপ্ৰয়োজন হলে ঘৰৰ পৰা নোলাব। ইতিমধ্যে চিকিৎসকৰ তৰফৰ পৰা এই পৰামৰ্শ আগবঢ়োৱা হৈছে। সৰ্বাধিক তাপমাত্ৰা 40 ডিগ্ৰীৰ পৰা 43 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি হ'ব পাৰে। দেশৰ কেইবাখনো ৰাজ্যৰ ক্ষেত্ৰত হিট ৱেভৰ সতৰ্কবাণী জাৰি কৰা হৈছে। বহাগ বিহুৰ পূৰ্বে ৰাজ্যটো প্ৰচণ্ড গৰমে দহিব। পৰিস্থিতি ভয়ংকৰ হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে চিকিৎসকে পৰামৰ্শ আগবঢ়াইছে। প্ৰাপ্তবয়স্ক কিংবা বৃদ্ধ লোকসকলে দিনটোত 4 লিটাৰকৈ পানী খোৱাৰ অভ্যাস কৰক। নাৰিকলৰ পানী খাওক, তৰমুজ খাওক, তিয়হ নাইবা নেমু পানী সঘনাই সেৱন কৰক। আৰু কোৱা হৈছে 28ৰ পৰা 37 বছৰ বয়সৰ লোকৰ বিশেষকৈ হিট ষ্ট্ৰক হোৱাৰ সম্ভাৱনা আছে। লগতে যিসকল বৃদ্ধ লোক আছে, হয়তো তেওঁলোকৰ বয়স 50ৰ পৰা 60 বছৰ বয়সৰ হ'ব পাৰে, তেওঁলোকৰ ক্ষেত্ৰতো হিট ষ্ট্ৰকত আক্ৰান্তৰ সম্ভাৱনা অধিক হৈ পৰিছে। গতিকে তেওঁলোকে যাতে কোনো লোক হিট ষ্ট্ৰকত আক্ৰান্ত নহয় বা ৰাজ্যত যাতে হিট ষ্ট্ৰকত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি নহয়, তাৰ বাবে এই এলাৰ্ট জাৰি কৰা হৈছে। লগতে অভিজ্ঞ চিকিৎসকে এই পৰামৰ্শ দিছে।